নমস্কাৰ ষ্টাডি ড্ৰিভেন আছাম চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে 14 ফেব্ৰুৱাৰী। আমি আজিৰ দিনটোৰ কাৰেণ্ট এফেয়াৰ্ছখিনি এইটো ভিডিঅ'ত ডিছকাছ কৰিম। আজি হৈছে সৰস্বতী পূজা। মই আশা কৰিছোঁ যে আপোনালোকৰ আজিৰ দিনটো ভালে কুশলে গ'ল। আজি সৰস্বতী পূজা উপলক্ষে আমি ভিডিঅ'টো অলপ পলমকৈ দিছোঁ, যাতে আপোনালোকে এই ৰাতি সময়কণত এই ভিডিঅ'টো চাই উপকৃত হ'ব পাৰে। ঠিক আছে, তেনেহ'লে আমি আৰম্ভ কৰিছোঁ। আৰু এটা কথা কৈ থওঁ যে আমাৰ এইটো ভিডিঅ' উইদিন 5 মিনিটছৰ ভিতৰত কভাৰ হৈ যায়, গতিকে 5 মিনিটৰ ভিতৰতে আপোনালোকে দিনটোৰ সকলোখিনি কাৰেণ্ট এফেয়াৰ্ছ এইটো ভিডিঅ'ৰ পৰাই জানি থ'ব পাৰিব। ঠিক আছে, আজি আহিছোঁ আমি নেশ্যনেল ফিল্ম এৱাৰ্ডছৰ ওপৰত। ঠিক আছে, ৰিচেণ্টলি নেশ্যনেল ফিল্ম এৱাৰ্ডছত কেইটামান এৱাৰ্ডৰ নাম সাল সলনি কৰা হৈছে। ঠিক আছে, প্ৰথমটো হৈছে ইন্দিৰা গান্ধী এৱাৰ্ড ফৰ বেষ্ট ডিবিউট ফিল্ম অফ এ ডাইৰেক্টৰ। এই এৱাৰ্ডটো নাম ৰিনেম কৰি পেলাই এতিয়া ইন্দিৰা গান্ধীটো আঁতৰাই দি পেলাই বেষ্ট ডিবিউট ফিল্ম অফ এ ডাইৰেক্টৰ হিচাপে থৈছে। মনত ৰাখিব, এই নেশ্যনেল ফিল্ম এৱাৰ্ডছখিনি আমাৰ কাৰণে এইকাৰণে ইম্পৰ্টেণ্ট, কাৰণ আমাৰ ভাৰতত আটাইতকৈ হায়েষ্ট যোনটো চিনেমাৰ লগত জড়িত যিটো এৱাৰ্ড, সেইটোৱে হৈছে নেশ্যনেল ফিল্ম এৱাৰ্ডছ। গতিকে ইয়াৰ ওপৰত প্ৰশ্ন নিশ্চয় এক্সামত অহা দেখা যাব। ইয়াৰ পিছতে নাৰ্গিছ দত্ত এৱাৰ্ড ফৰ বেষ্ট ফিচাৰ ফিল্ম অন নেশ্যনেল ইণ্টিগ্ৰেশ্যন আৰু বেষ্ট ফিল্ম অন ছ'চিয়েল ইছ্যুজ আৰু বেষ্ট ফিল্ম অন এনভাইৰনমেণ্ট কনজাৰ্ভেশ্যন। এই তিনিটা বঁটা লগ খুৱাই পেলাই এটা বঁটা কৰি দিয়া হৈছে, আৰু সেই বঁটাটোৰ নাম হৈছে বেষ্ট ফিচাৰ ফিল্ম প্ৰমোটিং নেশ্যনেল ছ'চিয়েল এণ্ড এনভাইৰনমেণ্টেল ভেলিউজ। ঠিক আছে, মষ্ট ইম্পৰ্টেণ্ট টপিক হৈছে এইটো আজিৰ দিনটোৰ। আপোনালোকে জানে দাদা চাহেব ফাল্কে এৱাৰ্ডৰ বঁটাৰ নাম শুনিছে। সেই দাদা চাহেব ফাল্কে বঁটাটো এই নেশ্যনেল ফিল্ম এৱাৰ্ডছে কি কৰে, এই নেশ্যনেল ফিল্ম এৱাৰ্ডছটোৱে সেই দাদা চাহেব বঁটাটো প্ৰদান কৰে। ঠিক আছে, ইয়াতে এটা কথা জানি থওঁ, যোৱা বছৰ 2023 চনত যিটো নেশ্যনেল ফিল্ম এৱাৰ্ডছ হৈ গ'ল, সেয়া 69 সংখ্যক আছিলে, আৰু তাৰ বঁটাটো লাভ কৰিবলৈ বেষ্ট ফিল্মৰ বঁটাটো লাভ কৰিলে ৰকেট্ৰি নামৰ ফিল্মখনে। আৰু হিষ্ট্ৰীত আটাইতকৈ বেছিকে এৱাৰ্ড লাভ কৰা মুভিখন হৈছে লাগান মুভি, যোনখনত আমিৰ খান আছিলে এক্টৰ হিচাপে। 8টা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ঠিক আছে, আৰু লাগানখন এনেকুৱা এখন আমাৰ বলিউডৰ ফিল্ম হয় যোনখনে অস্কাৰৰ ফাইনেল নমিনেশ্যনলৈকে গৈছে, আৰু আজিলৈকে আমাৰ বলিউডৰ ফিল্ম 3খনহে অস্কাৰৰ নমিনেশ্যনলৈকে গৈছে। ঠিক আছে, নেক্সট আমি আসাম বৈভৱৰ কথা পাতোঁ। আপোনালোকে ৰিচেণ্টলি নিউজত পাইছিলে যে ৰঞ্জন গগৈয়ে অসম বৈভৱ বঁটা লাভ কৰিছে। ঠিক আছে, যদিও বঁটাটো ঘোষণা কেইদিনমানৰ আগতে কৰি দিয়া হ'ল, কিন্তু বৰ্তমান সময়ত বঁটাখিনি প্ৰদান কৰা হৈছে। গতিকে এই নিউজটো পুনৰ এবাৰ নিউজত আহিছে। মই ভাবিলোঁ এইটো আপোনালোকক এবাৰ কৈ দিয়া ভাল হ'ব। ইয়াৰ লগতে আসাম সৌৰভ বঁটা 4জনক দিয়া হৈছে, আৰু আসাম গৌৰৱ বঁটা 17জনক দিয়া হৈছে। ঠিক আছে, বৈভৱৰ লগতে আসাম সৌৰভ আৰু আসাম গৌৰৱ এই বঁটাখিনি কেইজনে পাইছে সেইটো মনত ৰখাটো খুবেই গুৰুত্বপূৰ্ণ। ঠিক আছে, ইয়াৰ পিছতে কালি 13 ফেব্ৰুৱাৰীত ৱৰ্ল্ড ৰেডিঅ' ডে আছিলে, আৰু এই বছৰ ৱৰ্ল্ড ৰেডিঅ' ডে থিমটো হৈছে এ চেঞ্চুৰী ইনফৰ্মিং, এণ্টাৰটেইনিং এণ্ড এডুকেটিং। ঠিক আছে, ইয়াৰ লগতে এটা কথা কৈ থওঁ যে আমাৰ ফেব্ৰুৱাৰী মাহৰ যিমানখিনি ইম্পৰ্টেণ্ট ডেইজ আছে তাৰ ওপৰত এটা ডেডিকেটেড ভিডিঅ' আছে, যোনটো আপোনালোকে আই বুটনত পাই যাব, সেইটো এবাৰ চেক কৰি চাব পাৰে। ঠিক আছে, নেক্সট, ফৰ্মাৰ ইণ্ডিয়ান স্কিপাৰ দত্তাজীৰাও গায়কৱাড passes away। এই নিউজটো এইকাৰণে ল'লোঁ কাৰণ আপোনালোকক এক্সামত কুৱেশ্যনটো আহিব যে এইজন খেলুৱৈ কোনটো খেলৰ লগত জড়িত বুলি আহিব, কাৰণ ৰিচেণ্টলি তেখেত নিউজত আহিছে। তেনেহ'লে এইজন খেলুৱৈ কাৰ লগত জড়িত? ক্ৰিকেটৰ লগত জড়িত। আৰু এইজন কোন আছিলে?
oldest Indian captain ঠিক আছে দত্তজীৰাও গায়কৱাড ঠিক আছে আজি কাৰেণ্ট এফেয়াৰ্সৰ ভিডিওটো ইমানখিনিয়ে আছিলে যদি ভিডিওটো কিবা ফিডবেক দিব বিচাৰিছে তেনেহলে কমেন্ট কৰিব মই আশা ৰাখিছো যে আপোনালোকে ভিডিওটো ভাল পালে আৰু পুনৰ এটা নতুন ভিডিওত নিশ্চয় লগ পাম থ্যাংক ইউ